আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাই খেতিপথাৰত উপযুক্ত জলসিঞ্চনৰ ব্যৱস্থা আৰু জলসিঞ্চন বিভাগৰ ব্যৰ্থতা প্ৰতিবাদত জিলা সদৰে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইতিমধ্যে বছৰৰ প্ৰথমটো বানে গৰকি পেলাই গোলাঘাট জিলাখনৰ বিস্তীৰ্ণ অঞ্চলৰ খেতিৰ বাবে অনুপযোগী কৰি তুলিছে। তাৰ লগে লগে গোলাঘাট জিলাখনৰ ধনশিৰি সমজিলাৰ অন্তৰ্গত চুঙাজান নাওজান অঞ্চলেই হওক, দেৰগাঁও সমজিলাৰ গুৰুযোগিনা মৌজাকে ধৰি বিভিন্ন অঞ্চলেই হওক, বোকাখাট জিলা সমজিলাৰ বিভিন্ন প্ৰান্তৰ খেতিপথাৰত পৰ্যাপ্ত পানীৰ অভাৱত কৃষকসকলে খেতি কৰিব পৰা নাই। অসম চৰকাৰ বিয়াকমে জলসিঞ্চন বিভাগটো থকাৰ পিছতো আচলতে কি কাৰণে তেওঁলোক পানী যোগানত ব্যৰ্থ হৈছে সেই তাৰ প্ৰতিবাদত আমি আজি ইয়াত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু অতি শীঘ্ৰে দাবী জনাইছোঁ যাতে সাধাৰণ খুটি খোৱা কৃষকসকলক পানীৰ সুব্যৱস্থা কৰি তেওঁলোকক ন্যায্যতা প্ৰদান কৰক। সেয়াই আমাৰ দাবী। অসমৰ আচলতে আটাইতকৈ অকৰ্মণ্য বিভাগটো হ'ল জলসম্পদ বিভাগ, যি বিভাগটোৱে আচলতে নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ যিকোনো ন্যূনতম যিখিনি কাম কৰিব লাগে সেই কামখিনিও কৰা পৰিলক্ষিত নহয়। যাৰ পৰিপ্ৰেক্ষিতত আচলতে সৰুপথাৰ সমজিলা হওক বা গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত ৰাইজে আচলতে খেতিপথাৰত নামিব পৰা অৱস্থাত নাই, তেখেতলোকে আচলতে পানী যোগান ধৰিব পৰা নাই। যাৰ পৰিপ্ৰেক্ষিতত যিসকল ৰাইজে ৰুইছিলে, ৰোৱাৰ পিছতো আচলতে তেখেত পথাৰত চিৰাল ফাট দিয়া পৰিলক্ষিত হৈছে। আৰু এই বিভাগটো যি অকৰ্মণ্য এটা বিভাগ, সেই বিভাগটোৱে আচলতে খেতিয়কৰ মৰ্মবেদনা বুজি নোপোৱা এটা বিভাগ। তেখেতলোকে যেনেধৰণে আচলতে খেতিয়কক তেখেতলোকে পানী যোগান ধৰিব লাগিছিল তেনেধৰণৰ কোনো তেখেতৰ তৎপৰতা দেখিবলৈ পোৱা নাই। সেয়ে আমি আজি কাৰ্যসূচীৰ জৰিয়তে তেখেতলোকক ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ। আৰু এটা কথা আহ্বান জনোৱাৰ পিছত যে তেখেতলোকে ৰাইজৰ কাষত থাকি ৰাইজ উপকৃত হোৱাকৈ তেখেতলোকে কাম কাজত জড়িত হওক, নহ'লে কিন্তু আমি ছাত্ৰ সন্থাই ইয়াতকৈ তীব্ৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। জলসিঞ্চন বিভাগৰ কাম নাই, অকৰ্মণ্য জলসিঞ্চন বিভাগৰ কাম নাই, জলসিঞ্চন বিভাগ হুঁচিয়াৰ, অসম চৰকাৰ হাই হাই, অসম চৰকাৰ হাই হাই, খেতিপথাৰত উপযুক্ত জলসিঞ্চনৰ ব্যৱস্থা কৰক, খেতিপথাৰত উপযুক্ত জলসিঞ্চনৰ ব্যৱস্থা কৰক, অসম চৰকাৰ হাই হাই, জিন্দাবাদ, গোলাঘাট জিন্দাবাদ, উপযুক্ত জলসিঞ্চনৰ ব্যৱস্থা কৰক, খেতিপথাৰত উপযুক্ত জলসিঞ্চনৰ ব্যৱস্থা কৰক, অকৰ্মণ্য জলসিঞ্চন বিভাগৰ কাম নাই, জলসিঞ্চন বিভাগৰ কাম নাই, জলসিঞ্চন বিভাগৰ কাম নাই, অসম চৰকাৰ হাই হাই,